কিন্তু কালিতো আপুনি লখিমপুৰত আমাৰ আহোম মানুহ 19 ঘৰক আপুনি উচ্ছেদ কৰি দিলে। 19 ঘৰ আহোম মানুহকো উচ্ছেদ কৰি দিলে। মই প্ৰথমতে লখিমপুৰৰ শিঙিমাৰী গাঁৱৰ আৰু এঙাৰখোৱা গাঁৱৰ উচ্ছেদিত প্ৰত্যেকটো পৰিয়ালৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো, দুখৰ সমভাগী হৈছো আৰু অসমৰ মুখ্যমন্ত্ৰীক তেওঁলোকক অনতি বিলম্বে ক্ষতিপূৰণ সহ তেওঁলোকক বিকল্প মাটি প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। 48 ঘণ্টাৰ ভিতৰত লখিমপুৰ জিলা প্ৰশাসন আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু বিধায়ক মানৱ ডেকাকো সকীয়াই দিছো 48 ঘণ্টাৰ ভিতৰত যাতে এই মানুহবিলাকক বিকল্প মাটি আৰু এটা ঘৰ বনাবৰ কাৰণে পইচা, ঘৰ ভাঙি দিয়া হৈছে। আটাইতকৈ ডাঙৰ কথা, পাৰি থোৱা কঠীয়াৰ ওপৰত আপোনাৰ জেচিবি চলাই দিছে। কালি যেতিয়া সেই দৃশ্যটো দেখিছো ফেচবুকত, মানে আপোনাৰ কলিজাখন কঁপি গৈছে। অসম চৰকাৰখন যে জনগণ বিৰোধী চৰকাৰ, সেইটো চাবৰ কাৰণে কেৱল লখিমপুৰৰ সেই কঠীয়াৰ ওপৰত চলোৱা যিখন বুলডোজাৰ, সেইখন চাই দিলে হৈ যায়। আৰু সদায় মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে খিলঞ্জীয়াক মই উচ্ছেদ নকৰো। কালিতো খিলঞ্জীয়াই কান্দিলে লখিমপুৰত। গতিকে মই অতি সোনকালে লখিমপুৰৰ শিঙিমাৰী আৰু এঙাৰখোৱাত হোৱা উচ্ছেদৰ প্ৰত্যেকটো পৰিয়ালক ক্ষতিপূৰণ সহ ঘৰ বনাবৰ কাৰণে মাটি আৰু টকা দিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী, বিধায়ক মানৱ ডেকা আৰু লখিমপুৰ জিলা প্ৰশাসনক দাবী জনাইছো। এতিয়া আপোনাৰ জেচিবি চলাই দিছে। কালি যেতিয়া সেই দৃশ্যটো দেখিছো ফেচবুকত, মানে আপোনাৰ কলিজাখন কঁপি গৈছে। অসম চৰকাৰখন যে জনগণ বিৰোধী চৰকাৰ, সেইটো চাবৰ কাৰণে কেৱল লখিমপুৰৰ সেই কঠীয়াৰ ওপৰত চলোৱা যিখন বুলডোজাৰ, সেইখন চাই দিলে হৈ যায়। আৰু সদায় মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে খিলঞ্জীয়াক মই উচ্ছেদ নকৰো। কালিতো খিলঞ্জীয়াই কান্দিলে লখিমপুৰত। গতিকে মই অতি সোনকালে লখিমপুৰৰ শিঙিমাৰী আৰু এঙাৰখোৱাত হোৱা উচ্ছেদৰ প্ৰত্যেকটো পৰিয়ালক ক্ষতিপূৰণ সহ ঘৰ বনাবৰ কাৰণে মাটি আৰু টকা দিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী, বিধায়ক মানৱ ডেকা আৰু লখিমপুৰ জিলা প্ৰশাসনক দাবী জনাইছো। এতিয়া